Welcome to Patka Classes. এইটো ভিডিঅ'ৰ আলোচনাৰ বিষয় হৈছে অসম অসামৰিক বঁটা বা আসাম চিভিলিয়ান এৱাৰ্ডছ 2025 অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ এইকেইটা বঁটা যিসকলে বঁটাটো পাইছে তেওঁলোকৰ বিষয়ে অলপমান তথ্য বিশেষকৈ অসম বৈভৱ আৰু অসম সৌৰভৰ বিষয়ে যিমানখিনি তথ্য গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে সেইখিনি দিবলৈ চেষ্টা কৰিছো বহুতে অনুৰোধ কৰি আছিলে যে এইখিনি মানুহখিনিৰ বিষয়ে অলপমান তথ্য দিলে ভাল হয় আৰু পৰীক্ষাটো অহাৰ পৰা দেখা পোৱা গৈছে এনেকুৱা এইখিনি বিশেষকৈ অসম বৈভৱ আৰু অসম সৌৰভ গৌৰৱটোও গুৰুত্বপূৰ্ণ গৌৰৱৰো দুইজন ব্যক্তি যাৰ নাম প্ৰায় আমি দেখা পাওঁ ছ'চিয়েল মিডিয়াতে হওক বা নিউজতে হওক তেওঁলোকৰ নামকেইটা গুৰুত্বপূৰ্ণ তেওঁলোকে কি কৰে গুৰুত্বপূৰ্ণ কিহৰ লগত জড়িতটো গুৰুত্বপূৰ্ণ এনেকৈ মেটচ কৰিব দি দিব পাৰে নামকেইটা দি দিব কোনটো ফিল্ডৰ লগত জড়িত হৈ আছে মেটচ কৰিব দিব পাৰে সেইকাৰণে গুৰুত্বপূৰ্ণ আৰু লগতে গুৰুত্বপূৰ্ণ কিমান প্ৰাইজ মানি দিয়ে অসম বৈভৱত কিমান দিয়ে সৌৰভত কিমান দিয়ে গৌৰৱত কিমান দিয়ে সেইটো গুৰুত্বপূৰ্ণ সেইটো তোমাৰ পৰীক্ষাত প্ৰশ্ন অহা দেখা পোৱা গৈছে বা আহিব অকল এইটো এটা বঁটা বুলি নহয় অন্য যিকোনো গুৰুত্বপূৰ্ণ বঁটাৰ লগত জড়িত প্ৰাইজ মানিটো পৰীক্ষাত প্ৰশ্ন আহে ঠিক আছে সো আৰম্ভ কৰিছো ভিডিঅ'টো প্ৰথম অসম বৈভৱ চাওঁ আমি ডিটেইলত চাব লাগিব অসম বৈভৱ এবাৰ তোমাৰ কিমান নম্বৰ হ'ব প্ৰথম ৰতন টাটাক দিছিলে ফাৰ্ষ্ট ৰতন টাটা তাৰপিছত ডক্টৰ তপন শইকীয়া তাৰপিছত তোমাৰ দিছে থাৰ্ড লাষ্ট টাইম তোমাৰ ৰঞ্জন গগৈ সো এবাৰ হৈছে চিফ জাষ্টিছ আছিলে যোন অ'কে এবাৰ দিয়া হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৰাণা প্ৰতাপ কলিতা অসমৰ ৰঙিয়া কামৰূপত জন্ম হয় 1984ত জন্ম হৈছিলে ৰঙিয়া কামৰূপত তেওঁ আৰ্মি জইন কৰিছিলে 1984 1984 তেওঁ ইণ্ডিয়ান আৰ্মি কুমাও ৰেজিমেণ্টত জইন কৰিছিলে আৰু তাৰ পাছত তেওঁ কেইবাটাও সৈন্যৰ দল প্ৰতিনিধিত্ব কৰিছিলে জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়ন 19th ইনফেণ্ট্ৰি ডিভিজন অ'কে মাউণ্টেইন ব্ৰিগেড তাৰপিছতে থাৰ্ড কৰ্পছ ইন নৰ্থ ইষ্ট সো এইকেইটা তেওঁ কেপ্টেইন আছিলে দলপতি আছিলে তাৰপিছত তোমাৰ কলোনেল জেনেৰেল ষ্টাফ অফ ডিভিজন আছিলে ব্ৰিগেডিয়াৰ জেনেৰেল ষ্টাফ অফ অপাৰেশ্যনছ অফ কৰ্পছ মিলিটাৰী ছেক্ৰেটাৰী ব্ৰাঞ্চৰ কি পজিশ্যন হেল্ড কৰিছিলে সো এইখিনি কিছুমান তেওঁৰ বিষয়ে তথ্য আছে পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব বা তেওঁৰ পৰিচয়টো ভালকে কেনেকৈ দিব পৰা যায় যে তেওঁ হৈছে প্ৰথম অসমীয়া অফিচাৰ হি ইজ দ্য ফাৰ্ষ্ট আছামিজ অফিচাৰ টু এজিউম দ্য ৰোল অফ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ আছিলে কিহৰ ইণ্ডিয়ান আৰ্মি ইষ্টাৰ্ণ কমাণ্ডৰ ইষ্টাৰ্ণ আৰ্মি ইণ্ডিয়ান কমাণ্ডৰ প্ৰথম অসমীয়া কমাণ্ডিং ইন চিফ আছিলে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা যি বৰ্তমান ৰিটায়াৰ কৰিলে সেইটো কাৰণে তেওঁ আগতেও নিউজত আছিলে ময়ো ডিছকাছ কৰিছোঁ তেওঁৰ বিষয়ে আগতেও যেতিয়া তেওঁ এইটো হৈছিলে 2023 ডিচেম্বৰলৈকে ৰিটায়াৰমেণ্টলৈকে তেওঁ এইটো পজিশ্যনত আছিলে ইষ্টাৰ্ণ কমাণ্ডৰ হেড আৰু তেওঁ তাত হেডকোৱাৰ্টাৰ আছে ক'ত কলকাতাত ইষ্টাৰ্ণ কমাণ্ডৰ হেডকোৱাৰ্টাৰ আছে কলকাতাত তাতে তেওঁ কমাণ্ডিং ইন চিফ হিচাপে আছিলে ঠিক আছে সেইটো অতি গুৰুত্বপূৰ্ণ লগতে তেওঁ মিলিটাৰী অবজাৰ্ভাৰ ইন চিয়েৰা লিঅন আৰু চিফ অপাৰেশ্যনছ অফিচাৰ ইন চুডান সো এইকেইটা তাতে ইণ্ডিয়ান আৰ্মি অপাৰেশ্যন হৈছিলে ৰেস্কিউ অপাৰেশ্যন কিছুমান তাতো তেওঁ চিফ অপাৰেশ্যনছ অফিচাৰ আছিলে অসমৰ গৌৰৱ অসম বৈভৱ বৰ্তমান ৰাণা প্ৰতাপ কলিতা অতি গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন এনেকৈ আহিব পাৰে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ অফিচাৰ টু এজিউম দ্য ৰোল অফ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ অফ ইষ্টাৰ্ণ কমাণ্ড বা এনেকৈ মিলিটাৰী অবজাৰ্ভাৰ এজন আছিলে অসমীয়া দিব পাৰে যে চিফ অপাৰেশ্যন অফিচাৰ আছিলে চুডানৰ অসমীয়া এজন নামটো তেওঁ কি অ'কে ৰাণা প্ৰতাপ কলিতা অতি গুৰুত্বপূৰ্ণ নেক্সট অসম সৌৰভ প্ৰথম দিছে সুব্ৰমণিয়াম ৰামাদুৰাই তেওঁ তামিলনাডুৰ হয় তামিলনাডুৰ ব্যক্তিজনক কিয় দিছে অসমে কাৰণ অসমত তোমাৰ NSDC নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন যিটো স্কিল ডেভেলপমেণ্টৰ কাৰণে কাম কৰে তাৰ এটা চেণ্টাৰ গুৱাহাটীত উপস্থাপন কৰিছিলে আৰু সেইটোৰ আঁৰত থকা মানুহজন হৈছে সুব্ৰমণিয়াম ৰামাদুৰাই সেইটো কাৰণে তেওঁক দিয়া হৈছে অসম সৌৰভ বঁটা লগতে তেওঁ TCSৰ CEO আছিলে আগতে আৰু তাত নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেন আছিলে সুব্ৰমণিয়াম ৰামাদুৰাই অতি গুৰুত্বপূৰ্ণ তামিলনাডুৰ হয় তেওঁক দিয়া হৈছে অসম সৌৰভ বঁটা লগতে আৰু ছজনক দিয়া হৈছে ডক্টৰ বাপি পাল হৈছে হোজাই তেওঁ তোমাৰ কি হয় ফিল্ড ৰিচাৰ্চ গৱেষণা কৰে আৰু তেওঁ তোমাৰ ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিৰ লগত জড়িত নেশ্যনেল ফৰেন্স ছায়েন্স ইউনিভাৰ্চিটিৰ লগত জড়িত আৰু তেওঁক যোৱা বছৰ বিজ্ঞান যুৱ প্ৰজেক্ট ভাটনাগৰ এৱাৰ্ড থাকে তাৰ আণ্ডাৰত তোমাৰ যিটো বিজ্ঞান যুৱ পুৰস্কাৰ কেইবাটাও থাকে শান্তিস্বৰূপ ভটনাগৰ এৱাৰ্ড তাৰ বিজ্ঞান যুৱ বঁটাও তেওঁ প্ৰদান কৰা হৈছিলে যোৱা বছৰ তেওঁ কনভাৰ্ট কৰিছিলে কাৰ্বন ডাই অক্সাইডৰ পৰা এলকহল ভাল কাম এটা কৰিছিলে কাৰ্বন ডাই অক্সাইডটো ট্ৰেপ কৰি এলকহল বনাইছিলে ডক্টৰ বাপি পাল জোকছ এপাৰ্ট হি ৱাজ গিভেন আছাম সৌৰভ বঁটা অতি গুৰুত্বপূৰ্ণ ডক্টৰ পূৰবী শইকীয়া তেওঁকো একেলগতে বিজ্ঞান যুৱ পুৰস্কাৰ দিয়া হৈছিলে শান্তিস্বৰূপ ভটনাগৰ বিজ্ঞান যুৱ পুৰস্কাৰ 2024 তেওঁ এছ'চিয়েট প্ৰফেচাৰ হয় বটানীৰ ছাবজেক্টৰ বানাৰস হিন্দু ইউনিভাৰ্চিটি লখিমপুৰৰ ডক্টৰ পূৰবী শইকীয়া তেওঁকো দিয়া হৈছে এইবছৰৰ অসম সৌৰভ বঁটা এই দুগৰাকী ব্যক্তিয়ে যোৱা বছৰ পাইছিলে বিজ্ঞান যুৱ পুৰস্কাৰ শান্তিস্বৰূপ ভটনাগৰ বিজ্ঞান যুৱ পুৰস্কাৰ তেওঁক দিয়া হৈছিলে
দীপেন বৰুৱা খুব ধুনীয়া গান তেওঁ গায় বহুত পুৰণা দিনৰ পৰা তেওঁ গান গাই আহিছে অসমত সংগীত চৰ্চা কৰি আহিছে তেওঁকো দিয়া হৈছে অসম গৌৰৱ বঁটা 2025 কি নাম দিম মাতিম তাৰপিছত তোমাৰ এইখনি গাঁও আপোন সেইবিলাক তেওঁৰ অতি বিখ্যাত গান তেওঁৰ আছে হেমন্ত দত্ত দৰঙৰ সেইটো 5 ঠিক আছে হেমন্ত দত্ত দৰঙৰ তেওঁ থিয়েটাৰৰ লগত জড়িত তেওঁ নত হিন্দু বঁটা এটাও বা সন্মান এটাও তেওঁ আগতে পাইছিলে যিটো ভৱেন বৰুৱা এৱাৰ্ড বুলি কোৱা হয় নত হিন্দু বঁটা সেইটো 2017 চনত তেওঁ দিয়া হৈছিলে বহুত কেইখন তেওঁ ড্ৰামা ডাইৰেক্ট কৰা লিখিছে হেমন্ত দত্ত উমা চেত্ৰী কোন হয় উমা চেত্ৰী ফাৰ্ষ্ট আছামিজ ওমেন ক্ৰিকেটাৰ টু বি সিলেক্টেড ইন দ্য ইণ্ডিয়ান ক্ৰিকেট টিম উমা চেত্ৰী গোলাঘাটৰ তেওঁকো দিয়া হৈছে অসম গৌৰৱ বঁটা তেওঁ প্ৰথম খেলিছিলে সাউথ আফ্ৰিকাৰ লগত ইণ্ডিয়ান টিমৰ হৈ সাউথ আফ্ৰিকাৰ লগত খেলিছিলে জুলাই 7 তাৰিখে 2024 দলটো সুধিব পাৰে যে উমা চেত্ৰীয়ে খেলা প্ৰথম বিৰোধী দলটো বা প্ৰতিপক্ষ কোন আছিলে সাউথ আফ্ৰিকা ফাৰ্ষ্ট আছামিজ ওমেন টু বি সিলেক্টেড ফৰ ইণ্ডিয়ান ক্ৰিকেট টিম এতিয়া অসম গৌৰৱ খিনিতে অসম গৌৰৱ প্ৰথমতে আছে ফুলেশ্বৰী দত্ত মই যে কৈছিলে কিছুমান নাম অতি চৰ্চাত আছে বৰ্তমান তাৰ ভিতৰত 1 নম্বৰত আছে তোমাৰ ফুলেশ্বৰী দত্ত যাৰ এটা মানে তেওঁৰ আঁৰৰ কাহিনীটো তেওঁ তোমাৰ কি হলে হগুন হেৰি কৰে মানে এনে হগুন বা ঘৰত পৰিলে মানুহে অশুভ বুলি কয় বিশেষকৈ গাঁও অঞ্চলত তোমাৰ হগুন ঘৰলৈ পৰাটো অলপ বেয়া বুলি কয় হগুনটো অলপ লেতেৰা মৰা বস্তু খায় কোনোবা মৰিব মানুহ মানে এনেকুৱা টাইপৰ হগুন আহিছে কিন্তু তেওঁ উল্টাটো কৰিছিলে তেওঁ হগুনখিনি খোৱা বোৱা চোৱা চিতা কৰিছিলে আৰু এতিয়া তেওঁৰ ঘৰলৈ বহুতখিনি হগুন আহে তেওঁৰ কাৰণ হগুনটো আমি আজিকালি দেখিবলৈ নাপাওঁ হগুন আগতে বহুত হগুন দেখা পোৱা গৈছিলে আজিকালি হগুনৰ সংখ্যা একদম কমি গৈছে মানুহে বিষ দি মাৰি দিয়ে হগুনবিলাক লেতেৰা বুলি ভাবে কিন্তু আচলতে তেওঁলোকে লেতেৰা বস্তুবোৰ খাই হগুনবিলাকে আৰু সেই হগুনখিনি ৰক্ষা কৰাটো আমাৰ দায়িত্ব একচুৱেলি আৰু তেনেকুৱা দায়িত্ব পালন কৰিছে ফুলেশ্বৰী দত্তই লখিমপুৰৰ তেওঁক সেইকাৰণে দিয়া হৈছে অসম গৌৰৱ বঁটা এই অসম গৌৰৱ বঁটা তেওঁৰ এটা নামো পপুলাৰ হৈছে হগুন বান্ধৈ সুধিব পৰীক্ষাত প্ৰশ্ন যে হগুন বান্ধৈ বুলি তো আহিব পৰীক্ষাত প্ৰশ্ন লাগিছে এনেকুৱা যেহেতু পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে হগুন বান্ধৈ বুলি কাক কোৱা হয় ফুলেশ্বৰী দত্ত লখিমপুৰৰ মীনাক্ষী দাস তেওঁ বাইক চলাই কিছুমান ভাল মেছেজ লৈ ঘূৰি ফুৰে ছচিয়েল কজৰ কাৰণে আৰু সেইটো তেওঁ যিটো নিউজটো তেওঁ মানে ক'ৰবাত বাইক ৰাইডৰ পৰাই শ্বেয়াৰ কৰিছিলে যেনেকে অসম গৌৰৱ বঁটা পাইছে বুলি মীনাক্ষী দাস কামৰূপৰ তেওঁ বাইক ৰাইডিং কৰি এনেকে ছচিয়েল কজবিলাক প্ৰমোট কৰি থাকে পাৰ্থিৱ সুন্দৰ দাস তেওঁ ফুটবল খেলে নৰ্থ ইষ্ট ইউনাইটেডৰ প্লেয়াৰ হয় শিৱসাগৰৰ তেওঁকো দিয়া হৈছে ভাল ফুটবল খেলে তেওঁক দিয়া হৈছে অসম গৌৰৱ বঁটা ধীৰেন্দ্ৰনাথ পাল ধুবুৰী তেওঁ টেৰাকটা আৰ্ট মৃৎশিল্প বুলি কোৱা হয় টেৰাকটা আৰ্ট আচাৰ কান্দি টেৰাকটা এটা ভিলেজ আছে নহয় ধুবুৰী তাৰ ধীৰেন্দ্ৰনাথ পাল তেওঁক দিয়া হৈছে অসম গৌৰৱ বঁটা হৰিদাস দাস তেওঁ জড়িত আছে বেল মেটেল ইণ্ডাষ্ট্ৰীৰ লগত বৰপেটাৰ তেওঁকো দিয়া হৈছে এইবাৰ অসম গৌৰৱ বঁটা বিনং তেৰং তেওঁ বাহিৰত পঢ়ি আছে বা ৰিচাৰ্চ কৰি আছে নে ইউনিভাৰ্চিটিৰ লগত জড়িত হৈ আছে তেওঁ যেতিয়াই মানে ঘৰলৈ আহে কাৰ্বি আংলঙৰ যিবিলাক পিছপৰা মানে অঞ্চলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক কেৰিয়াৰ কাউন্সিলিং দিয়ে তেওঁ কেৰিয়াৰ কাউন্সিলিং দিয়ে সেইকাৰণে তেওঁ ফ্ৰীলি সেইটো কাৰণে তেওঁকো দিয়া হৈছে এইবাৰ অসম গৌৰৱ বঁটা এই ভাল কাম তেওঁ কৰে বিশেষকৈ তাত কাৰণ তেওঁলোকে ইমান গম নাপায় ক'ত কি কৰিব লাগে পঢ়া শুনা কৰাৰ পিছত সেইটো ক্ষেত্ৰত তেওঁ গাইড কৰে তেওঁকো দিয়া হৈছে অসম গৌৰৱ বঁটা 2025 নজৰুল হক দিয়া হৈছে একুৱা কালচাৰ তেওঁ মাছৰ মানে উৎপাদন কৰে এই মাছৰ কাৰণে তেওঁক দিয়া হৈছে নজৰুল হক তেওঁৰ বহুত কেইটা বেষ্ট ফিছ ফাৰ্মাৰ এৱাৰ্ডো তেওঁ পাইছে নজৰুল হকে শ্ৰীভূমিৰ নজৰুল হক একুৱা কালচাৰৰ কাৰণে বিশ্বজিৎ বৰা যোৰহাটৰ তেওঁ যিখন বুম্বা ৰাইড বুলি চিনেমা কানছ ফেষ্টিভেলতো হৈছিলে দেখুওৱা হৈছিলে তাৰ ডাইৰেক্টৰ বিশ্বজিৎ বৰা যোৰহাটৰ বহুতকেইখন তেওঁ ভাল চিনেমা ডাইৰেক্ট কৰিছে তেওঁকো দিয়া হৈছে অসম গৌৰৱ বঁটা 2025 ভাৰত কলিতা তেওঁ হৈছে গাখীৰৰ লগত জড়িত গাখীৰ উৎপাদনৰ লগত জড়িত ৱামুলৰ তোমাৰ কমিটি মেম্বাৰ হয় ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ ইউনিয়ন লিমিটেড তাৰ ভাৰত কলিতাকো দিয়া হৈছে এইবাৰৰ অসম গৌৰৱ বঁটা বজালীৰ বাৰলাংফা নাৰ্জাৰী কোকৰাঝাৰ তেওঁ বড়ো ডেন্সৰ লগত জড়িত তেওঁক দিয়া হৈছে অসম গৌৰৱ বঁটা 2025 ৰাম চাচনি তেওঁ টি টাইপৰ কালচাৰ প্ৰমোট কৰে লগতে তেওঁ সংগীত চৰ্চা কৰে গান গাই ভাল ৰাম চাচনি তেওঁকো দিয়া হৈছে অসম গৌৰৱ বঁটা উপমন্যু বৰকটকী এইটো সুধিব পৰীক্ষাত প্ৰশ্ন যে উল্লাহ টি নামটো মনত ৰাখিবা উল্লাহ টি তেওঁ ফাউণ্ডাৰ হয় কো-ফাউণ্ডাৰ হয় আৰু তেওঁ শাৰ্ক টেংক ইণ্ডিয়াত গৈছিলে আৰু সেই উপমন্যু বৰকটকীক দিয়া হৈছে এইবাৰ অসম গৌৰৱ বঁটাও শিৱসাগৰৰ অতি গুৰুত্বপূৰ্ণ এই দুটা বিশেষকে মই ভাবো পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ উল্লাহ টি এখন নিউজ নেশ্যনেল টিভিটো আহিছিলে উল্লাহ টি অসমৰ উপমন্যু বৰকটকী হৈছে তাৰ কো-ফাউণ্ডাৰ আৰু এজন আছিলে সেইজন মই ইনক্লুড কৰি দিম পিডিএফটোত উল্লাহ টি আছিলে ডেভিড প্ৰতিম গগৈ কামৰূপৰ তেওঁ এটা ব্ৰিক মেনুফেকচাৰিং ইউনিট আছে যিটো মানে ইকো ফ্ৰেণ্ডলি ৱেষ্ট প্ৰডাক্টৰ পৰা ইটা বনাই সেইটো কাৰণে তেওঁক দিয়া হৈছে ভাল কাম কৰিছে তেওঁক দিয়া হৈছে অসম গৌৰৱ বঁটা তেওঁৰ কম্পিউটাৰ নাম হৈছে জিৰান্দ
জিৰান আৰু তাত তোমাৰ ইকো ফ্ৰেণ্ডলি ব্ৰিক তেওঁলোকে বনায় ঠিক আছে সো এইখিনি যে অতি গুৰুত্বপূৰ্ণ এইটো গুৰুত্বপূৰ্ণ এইটো গুৰুত্বপূৰ্ণ এইটো গুৰুত্বপূৰ্ণ বাকীখিনিও গুৰুত্বপূৰ্ণ এইকেইটা বেছি গুৰুত্বপূৰ্ণ আৰু এইটো গোটেই এৱাৰ্ডখিনি মাৰ্চৰ 30 তাৰিখে 2025 দিব গভৰ্ণমেণ্টে এটা ফাংচনৰ জৰিয়তে বাকী ইয়াৰ লগতে গুৰুত্বপূৰ্ণ মই আগতে কৈছো যে কিমান প্ৰাইজ দিয়ে অসম বৈভৱত দিয়ে 5 লাখ টকা লগতে লাইফ টাইম মেডিকেল তোমাৰ ট্ৰিটমেণ্ট দিয়ে গভৰ্ণমেণ্টৰ ফালৰ পৰা ঠিক চাৰ্টিফিকেটে চাইটেশ্যন দিয়ে অসম গৌৰৱত 4 লাখ টকা তাৰপিছত অসম গৌৰৱত 3 লাখ টকা প্ৰাইজ মানি চৰকাৰে দিয়ে অ'কে সো এইখিনি অতি গুৰুত্বপূৰ্ণ ইয়াৰ পিডিএফটো পাতকাই নোচবত পাই যাবা এইকেইটা সেইকাৰণে ফ্ৰীকে দি বাকী কোনোবাই যদি এপিএছচি চিচি প্ৰিপেৰেশ্যন কৰি আছা তেতিয়াহ'লে আমাৰ ইউটিউবৰ পেইড মেম্বাৰশ্বিপৰ আণ্ডাৰত গৈ উইকলি কাৰেণ্ট এফেয়াৰ্ছখিনি চাব পাৰা তাত মানে অকল উইকলি কাৰেণ্ট এফেয়াৰ্ছ নহয় লগতে এটা এপিএছচি মেইনছৰ কুৱেশ্যন ডিছকাছ কৰা হয় যিটো তোমাৰ এপিএছচি প্ৰিলিমছৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ হ'ব কাৰণ তাত তথ্যখিনি মানে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে তেতিয়া প্ৰিলিমছৰ কাৰণেও সুবিধা হৈ যাব অ'কে সেইখিনি চাব পাৰা যদি এপিএছচি চিচিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তাৰ পিডিএফ তোমাৰ তাৰ ভিডিঅ'বিলাকৰে কমেণ্টত দি থকা হৈছে ঠিক আছে থেংক ইউ ভেৰি মাছ